ধনত খাবলৈ যাওঁ ন বেছি আৰু দুদিনমান থকা ভাল আছিলে হয় এতিয়া যাব হৈ গ'ল আৰু ইয়াত থৈ আহোঁগৈ আমাৰ যায় হ'ব 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 দেই গুডুৱা আমাৰ গুডুৱা দৌৰি থৈ আহিছে যাগে যা 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 বাই বাই আৰু ন আৰু ফাইনেলি আমিও আহি পাই গ'লোঁ আৰু এইখন যোৰহাটত 2 নম্বৰখন অভাৰব্ৰিজ আৰু এইখন অভাৰব্ৰিজ আছে মেডিকেলৰ ওপৰত মানে ইয়াৰ পৰা আপোনালোকক গোটেই মেডিকেল পৰিৱেশটো দেখা পায় আৰু এইখন আমাৰ মামাই কালি পৰহি উদ্বোধন কৰি থৈ গ'ল আৰু ইয়াতে আমাৰ ধনে পঢ়ি আছে তেতিয়াহ'লে বাই বাই আৰু চিভিলৰ ভিতৰতে আছোঁ আৰু ইয়াৰ সময় হৈ গ'ল পাছত কেতিয়াবা আকৌ দেখাম ময়ো তেতিয়াহ'লে ঘৰলৈ যামগৈ আৰু আহিয়ে দেখা পালোঁ যে মিস্ত্ৰীসকল আহিলে আৰু মিস্ত্ৰীসকলে জোখ মাখ কৰি পিনে আৰু যি নিয়ম আছে আমাৰ মাক কৰিবলৈ ক'লে আৰু মায়েও ধুনীয়াকৈ এনেকৈ চাকি বন্তি জ্বলাই আৰম্ভ কৰিলে নিয়ম মন্দিৰ ভাগৰ কামো আৰম্ভ হৈ গ'ল আৰু মিস্ত্ৰী লাগি আছে আৰু ময়ো এতিয়া ভাতটো খাই লওঁ যিহেতু আপোনালোকে ইমান ধুনীয়াকৈ মৰম ছাপোৰ্ট কৰি আছে সদায় এনেকৈ মৰম ছাপোৰ্ট কৰি থাকিব আৰু মামা ল'ৰাটোকো আপোনালোকে আশীৰ্বাদ দিব সি যাতে ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত এজন ভাল ডক্টৰ হয় আৰু আমাৰ পৰিয়ালটোকো আপোনালোকে সদায় আশীৰ্বাদ কৰিব আৰু আমিও যেতিয়া গোসাঁই ঘৰটো হ'ব সম্পূৰ্ণ যেতিয়া গোসাঁই ভাগ ল'ম একদম সঁচা কথা আজি মনৰ পৰা কৈছোঁ সদায়তো প্ৰাৰ্থনা কৰোঁৱে যিসকলে মোক ইমান ধুনীয়াকৈ মৰম ছাপোৰ্ট কৰি আছে আপোনালোকৰ পৰিয়ালসমূহ নামত মই সেইদিনাখন সকলোৰে নামত এখন গোসাঁইঘৰত শৰাই দিম আজি প্ৰতিশ্ৰুতি কৰিছোঁ আৰু বিহু ওচৰ পালেহি নহয় জানো বিহুত সকলোৱে পিঠা পনা আৰম্ভ কৰিছে আৰু কোৱা শুনিছোঁ এইবাৰ বিহু সোমবাৰে পৰিছে আৰু সোমবাৰেতো আৰু জানেই যিহেতু আমাৰ ব্ৰত থাকে মানে মোৰ বিশেষকৈ সেইটো কাৰণে কি হয় হ'ব আৰু ৰাতিলৈ আৰু 101টা শাক নহয় জানো আৰু ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ ইমানতে মোৰ অলপ কাম আছে তেতিয়াহ'লে সকলোকে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ আৰু এনেকৈ মৰম ছাপোৰ্ট সদায় কৰি থাকিব তেতিয়াহ'লে বাই বাই ময়ো ভাতটো খাই লওঁ